বেদৰ ৰহস্য তত্ত্ব উপায়টো হ'ল ভক্তি। আৰু ব্ৰাহ্মণৰ মুখেৰে ঋষভ প্ৰভুৱে সেই জ্ঞান তেওঁ পুত্ৰসকলক দিয়াৰ ইচ্ছা কৰিলে, চিন্তা কৰিলে। আৰু সেইকাৰণে ঋষভ প্ৰভুৱে এদিন নিজৰ পুত্ৰসকলক লগত লৈ এৰাম একদিনা পুত্ৰ গণ লয়া ভগৱন্ত ব্ৰহ্মাৱৰ্ত দেশে গয়া প্ৰৱেশ ভৈলন্ত। এদিনাখন ঋষভ প্ৰভুৱে তেওঁৰ পুত্ৰসকলক লগত লৈ ব্ৰহ্মাৱৰ্ত নামৰ এক পবিত্ৰ পুণ্যধামত উপস্থিত হৈছে। যি ব্ৰহ্মাৱৰ্ত দেশত আছে কোন তাৰ বিষয়ে প্ৰকাশ কৰিছে এৰাম ব্ৰহ্ম ঋষিগণে তাত আছে সভা কৰি প্ৰণামী বখিলা পুত্ৰগণ সংগে কৰি। সেই স্থানত সাধাৰণ মানুহ থকা নাই, তাত আছে ব্ৰহ্ম ঋষিসকল, যিসকলে অতীতৰ বিষয়ে, বৰ্তমানৰ বিষয়ে, ভৱিষ্যতৰ বিষয়ে পৰম জ্ঞানেৰে জ্ঞানী হৈ আছে। আৰু সেই পৰম জ্ঞানী তত্ত্বদৰ্শী ব্ৰহ্ম ঋষিগণৰ সন্মুখত উপস্থিত হৈ প্ৰণামী বখিলা পুত্ৰগণ সংগে কৰি ঋষভ প্ৰভুৱে তেওঁ পুত্ৰসকলৰ লগত ব্ৰহ্ম ঋষিসকলক মান্যতা অনুসাৰে সেৱা নিবেদন কৰি তেওঁলোকক সংগ কৰি আসন পাতি আসনত আসনাধীষ্ঠ হ'ল। প্ৰথম দৰ্শনটো দিছে এইটোৱে, প্ৰণামী বখিলা পুত্ৰগণ সংগে কৰি। অৰ্থাৎ আমি যে বিদ্যালয়ত নাম লগাওঁতে এজন ধৰ্মগুৰুৰ এটি কাহিনী পাইছিলোঁ। এগৰাকী বুঢ়ী মাকে তেওঁৰ নাতিয়েকটোক মিঠাই খোৱাটো এৰুৱাবৰ বাবে এজন ধৰ্মগুৰুৰ ওচৰলৈ লৈ গৈছিল আৰু ধৰ্মগুৰুজনে অলপ দিনৰ সময় বিচাৰিছিল। আৰু সেই অলপ দিন সময়ৰ অন্তত, প্ৰায় এমাহৰ অন্তত যেতিয়া নাতিয়েকক লৈ বুঢ়ী পুনৰ তেওঁৰ ওচৰত উপস্থিত হৈছিল, তেতিয়া ধৰ্মগুৰুৱে সমস্তখিনি কথা শিকাই দিছিল। আৰু বুঢ়ীয়ে জানিব বিচাৰিছিল, বোলে বোপাই প্ৰথম দিনা আহোঁতেনো কথাটো কিয় শিকাই নিদিলা? তেতিয়া গুৰুৱে প্ৰকাশ কৰিছিল যে আই, মিছাটোনো কি ক'ম, প্ৰকৃততে তোমাৰ নাতিৰ দৰে মিঠাই খাই ময়ো ভাল পাওঁ। সেইকাৰণে মই যিটো কৰি ভাল পাওঁ সেই কৰ্মটো আনক নকৰিবলৈ মই কেতিয়াও উপদেশ দিব নোৱাৰোঁ। আৰু সেয়াই হ'ল উপদেশতকৈ আৰ্হিটো ভাল। আৰু সেই কথাটোকে ঋষভ প্ৰভুৱে পালন কৰিছে। ভাগৱতে আমাক সেই দৰ্শনটো দিছে, প্ৰণামী বখিলা পুত্ৰগণ সংগে কৰি। ঋষভে তেওঁৰ পুত্ৰসকলক এই বুলি কোৱা নাই যে সেৰা মোৰ পুত্ৰসকল, এওঁলোক ব্ৰহ্ম ঋষি, এওঁলোকক তোমালোকে সেৱা কৰা, এই বুলি নিৰ্দেশ নাই কৰা। যিহেতু উপদেশতকৈ আৰ্হিটো ভাল, সেইকাৰণে ঋষভ প্ৰভুৱে প্ৰথম নিজে সেৱা কৰি দেখুৱাই দিছে। আৰু পিতৃয়ে সেৱা কৰা দেখি সন্তানসকলে ভাবিছে যে আমাৰ পিতৃয়ে যেতিয়া এওঁলোকক সেৱা কৰিছে, নিশ্চয় এওঁলোকৰ সেৱাৰ যোগ্য, সেইকাৰণেহে সেৱা কৰিছে, নহ'লেতো সেৱা নকৰিলহেঁতেন। আৰু পিতৃৰ আদৰ্শটো দেখি পুত্ৰসকলেও তৎক্ষণাৎ সেই ব্ৰহ্ম ঋষিসকলক মান্য অনুসাৰে সেৱা নিবেদন কৰিছে। এইটো হ'ল প্ৰথম নিয়মটো। এতিয়া আমাৰ সমাজ ব্যৱস্থাত কি আছে, বোলে অতিথি দেৱো ভৱ, যদি এজন অতিথি আমাৰ গৃহলৈ আহে, তেতিয়া সেই অতিথিজনক আমি কি কৰোঁ, পিতৃ হৈ পুত্ৰক নিৰ্দেশ কৰোঁ, সেৱাভাগ কৰ আকৌ।
কিন্তু শাস্ত্ৰই কৈছে উপদেশতকৈ আৰ্হি ভাল। প্ৰথম নিজে সেৱাভাগ কৰি দেখুৱাৰ লগে লগে পুত্ৰই বুজি পাবই যে দেউতাই যেতিয়া এওঁক সেৱা কৰিছে, মাতৃয়ে যেতিয়া এওঁক সেৱা কৰিছে, নিশ্চয় এওঁ এলা পেচা ব্যক্তি নহয়, নিশ্চয় শাস্ত্ৰসন্মত কিবা এটা গুণ, কিবা এটা আদৰ্শ এওঁৰ লগত যোগ হৈ আছে। সেয়াই হ'ল অতিথি দেৱো ভৱ, অৰ্থাৎ অতিথিক ঈশ্বৰ জ্ঞান কৰিব লাগে। এই দৰ্শনটো গৃহস্থী ধৰ্ম পালনত আমি বয়োজ্যেষ্ঠসকলে আমাৰ সন্তানবিলাকক আমি শিকাব লাগিব। যদি নাই শিকোৱা তেতিয়াহ'লে সেই গৃহস্থী ধৰ্ম শাস্ত্ৰসন্মতে কেতিয়াও সৰ্বাংগ সুন্দৰ হ'ব নোৱাৰে। তাৰ পাছত ঋষভ প্ৰভুৱে তেওঁৰ পুত্ৰসকলক প্ৰকাশ কৰিছে, ঋষভ বদতি শুনিও ক পুত্ৰগণ, কহিব তোমাত আজি কথা বিতুপন। বদতি মানে কৈ থকা, ঋষভ প্ৰভুৱে কৈছে, সেই মোৰ পুত্ৰসকল তোমালোকে শুনা, তোমালোকক আজি আমি অতি উত্তম কথাৰ জ্ঞান প্ৰদান কৰিম। তোমালোকে সাৱধানে কথাখিনি শ্ৰৱণ কৰি হৃদয়ংগম কৰিবলৈ, উপলব্ধি কৰিবলৈ চেষ্টা কৰিবা। তাৰ পাছত ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে সেই জ্ঞানৰ কথা। ৰামে মনুষ্য শৰীৰ জানা, মুকুতিৰ দ্বাৰ, বিষয় সুখত তাংক নকৰিও নাৰ। সেই মোৰ পুত্ৰসকল, মনুষ্য শৰীৰটোৱে হ'ল জীৱ আত্মাৰ মুকুতিৰ একমাত্ৰ উত্তম পাত্ৰ। আৰু উত্তম পাত্ৰ মনুষ্য শৰীৰত আমি জীৱ আত্মা প্ৰৱেশ কৰাৰ পাছত যদি হৰি সেৱালে মন নিদি ভকত ভগৱন্তৰ সেৱাৰ প্ৰতি আকৃষ্ট নহৈ বিষয় সুখ ভোগৰ প্ৰতিহে আকৃষ্ট হওঁ, তেতিয়াহ'লে সেই পথটোৱে হ'ব জীৱৰ পুনঃবাৰ নৰকৰ পথ। মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰভাগীত খুব সুন্দৰভাৱে এজোকা ঘোষাৰে আমাক জ্ঞান প্ৰদান কৰিছে। বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পাই, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গাই। ৰামে জানি ফুৰা হৰি গুণ গাই। সেই জীৱ কৰ্ম অনুসাৰে মাছ কাছ চৰাই গছ গছনি বাঘ সিংহ গৰু ছাগলী হাঁহ পাৰ কুকুৰা যিটো শৰীৰতে তুমি অৱস্থান নকৰা কিয়, সেই জীৱ বিষয় সম্বন্ধ সুখ, বিষয় আসক্তি হৈ সম্পৰ্কবিলাক গঢ় দিবৰ বাবে তুমি প্ৰত্যেক শৰীৰতে এইটো লাভ কৰিব পাৰিবা। সমস্ত যোনিতে পায়, প্ৰত্যেক শৰীৰতে লাভ কৰিব পাৰিবা। কিন্তু হৰি সেৱা একো স্থানে নাই। ঈশ্বৰক সেৱা কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস কিন্তু সকলো স্থানতে জীৱই লাভ কৰিব নোৱাৰে। সিদ্ধান্ত দিছে শৰীৰ সেৱাৰ যোগ্য
কেৱল মনুষ্য তনু, তনু মানে দেহা, ঈশ্বৰ সেৱা কৰি জীৱন ধন্য কৰিবৰ বাবে একমাত্ৰ উত্তম পাত্ৰটো হ'ল মনুষ্য শৰীৰৰূপী গৃহখন। কিন্তু কথা হ'ল বাকী জীৱবিলাকে কেনেকৈ মনুষ্য শৰীৰ তেওঁলোকে পাব? বাকী জীৱ যে 4 প্ৰকাৰৰ জীৱৰ ভিতৰত মনুষ্যই ভগৱানক সেৱা কৰাৰ উত্তম পথ বা আমি সেৱা কৰিব লাগে মনুষ্যই, কিন্তু বাকী জীৱবিলাক যে আছে মনুষ্য ব্যতিৰেকে তেওঁলোকে কেনেকৈ মনুষ্য এই মানে হৰি ভক্তি কৰাৰ এই পৰ্যায়টো পাব, সেই কথাটো অলপমান ভাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰতবৰ্ষে। ঈশ্বৰৰ কৃপা অবিহনে গছৰ শুকান পাতটো গছজোপাৰ পৰা তললৈ সৰি নপৰে, প্ৰথম কথা। গতিকে ঈশ্বৰে যেতিয়া কৃপা কৰিব তেতিয়া এটি জীৱই মনুষ্য শৰীৰত প্ৰৱেশ কৰিব পাৰে। 84 লক্ষবাৰ বিভিন্ন যোনিত জন্মগ্ৰহণ কৰি কৰি যেতিয়া একো ভুল নকৰাকৈ আহি থাকিব, সদৌশেষত মনুষ্য জন্মটো লাভ কৰে। এইটো একেবাৰে নিশ্চিত সিদ্ধান্ত। কোনো ভুল নকৰাকৈ 84 লক্ষবাৰ বিভিন্ন যোনিত জন্মগ্ৰহণ কৰি অহা, আকৌ মনুষ্য শৰীৰত যেতিয়া আহি প্ৰৱেশ কৰিব, কৰাৰ লগে লগে এইটো ঈশ্বৰৰ কৃপা যে ধন্য ধন্য কলিকালত ধন্য নৰতনু ভাল মনুষ্য জন্ম, ধন্য ধন্য ভাৰতবৰ্ষে। ভাৰতবৰ্ষত মনুষ্য জন্ম আৰু কলিযুগ, এই তিনিটা ঈশ্বৰৰ কৃপাত অনায়াসে জীৱই লাভ কৰে। অনায়াসে লাভ কৰাৰ পাছত মুকুতি লাভৰ বাবে 4 নম্বৰ সংযোগটো আমি কৰিব লাগে। সেই 4 নম্বৰ সংযোগ হ'ল ঈশ্বৰৰ নামত শৰণ গ্ৰহণ কৰা। ধৰি লওক এটি কুকুৰ বা এটা গৰু, এজনী ছাগলী এজন ব্যক্তিয়ে পুহিছে ঘৰচীয়া হিচাপে, আৰু তেওঁ এজন এশৰণীয়া মাৰ্গৰ ভকত হিচাপে কুকুৰ চিগাল গৰ্দভৰু আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম, একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদ। সেই সমস্তকে তেওঁ যেতিয়া সেৱা কৰাৰ মানসিকতাৰে জীৱন আগবঢ়াই নিয়ে, তেতিয়া সেই গৃহস্থীজনৰ লগত সহবাস কৰা সেই জীৱ জন্তুকেইটায়ো অহৰ্নিশে ঈশ্বৰৰ নাম সেই ভকতজনৰ গৃহত কৰ্ণহন্তে শ্ৰৱণ কৰিবলৈ পোৱাৰ বাবে সেই জীৱকেইটি লাহে লাহে উত্তৰণ ঘটে, আৰু উত্তৰণ ঘটি মনুষ্য শৰীৰত গৈ প্ৰৱেশ কৰিব পাৰে। এনেকুৱা নিয়মহে শাস্ত্ৰসন্মতে আছে। গতিকে বাপৰ চৰণত আমি সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ গুৰুজনাৰ ঘোষা শাস্ত্ৰত নিবন্ধিত হৈছে যে বিষয় সম্বন্ধ সু সমস্ত জনিতে পায়, হৰি সেৱা একো স্থানে নাই। তুমি য'তেই অৱস্থান নকৰা কিয় সেই জীৱ, বিষয় সম্বন্ধীয় সুখ তুমি সকলোতে বিচাৰিলে পাবা। চৰাইও জানে কণী পাৰি কেনেকৈ পোৱালি জন্ম দি নিজৰ বংশটো বৃদ্ধি কৰিব লাগে। এজোপা গছেও জানে কেনেকৈ ফুল ফল লাগি গুটি এৰি কেনেকৈ নিজৰ বংশটো বৃদ্ধি কৰি এজোপা দুজোপা গছৰ পৰা এখন হাবিলে ৰূপান্তৰিত কৰিব লাগে ঠাইডোখৰ। মাছ কাছয়ো জানে কেনেকৈ নিজৰ বংশ বৃদ্ধি কৰিব লাগে। তেনে ক্ষেত্ৰত আমি মানুহ নামৰ জীৱই কি নাজানিম নেকি যে কেনেকৈ আমি নিজৰ বংশটো উত্তৰাধিকাৰী এই সমাজত ৰাখি থৈ যাব লাগে? নিশ্চিত ৰূপত জানিম। গতিকে সেইখিনি ক্ষেত্ৰত বিষয় সম্পৰ্কীয় সুখ সকলোৰে একে, কিন্তু গুৰুজনে আমাক উপদেশ দিছে হৰি সেৱা একো স্থানে নাই। মানে ঈশ্বৰক সেৱা কৰি জীৱন ধন্য কৰাৰ যদি মানসিকতা হয়, চিন্তা হয়, তেতিয়াহ'লে বাকী 3টা জন্মত সেইটো নোপোৱা, অৰ্থাৎ ছেদজ অন্দজ উদ্ভিদজ। ইয়াত কিন্তু এইটো নোপোৱা। উৰণ বুৰণ গজন, ইয়াত তুমি এইটো নোপোৱা। কেৱল ভ্ৰমণ জীৱৰ ভিতৰত, জৰায়ুজৰূপী জীৱৰ ভিতৰত মানুহ নামৰ শৰীৰটোত প্ৰৱেশ কৰা জীৱটোৰহে এয়া সৌভাগ্য হয়। সেইকাৰণে আমাৰ আজি সৌভাগ্য হৈছে হৰি সেৱা কৰা, ঈশ্বৰ সেৱা কৰা। কিন্তু মনুষ্য শৰীৰটো পাই শৰীৰৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু জানি ফুৰা হৰি গুণ গায়।
এতিয়া জানি বুজি হৰিনাম আশ্ৰয় কৰিবলৈ শাস্ত্ৰই আমাক উপদেশ প্ৰদান কৰিছে। যদি তাক আমি কৰাৰ পৰা আঁতৰত আছোঁ, তেতিয়াহ'লে আমাতকৈ দুৰ্ভগীয়া দ্বিতীয়জন কিন্তু নাই। সেইকাৰণে আমি চিন্তা কৰিব লাগিব যে মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় শাস্ত্ৰসন্মতে আমাক দিছে। ক্ষিতি, অপ, মৰুত, ব্যোম, তেজ, মাটি, পানী, বায়ু, অগ্নি, আকাশ, এই 5টা ভূতেৰে ব্ৰহ্মাণ্ডখন গঠিত হৈ আছে। আমাৰ শৰীৰৰূপী ক্ষুদ্ৰ ব্ৰহ্মাণ্ডখনো এই পঞ্চভূতেৰে নিৰ্মিত হৈ আছে। আৰু সেইকাৰণে শৰীৰটোৰ এদিন বিনাশ হয়, কিন্তু শৰীৰটো এৰি আত্মাতত্ত্ব যেতিয়া গুচি যায়, আত্মাৰ কোনোদিন বিনাশ নহয়, অৰ্থাৎ আত্মা নমৰো। আত্মা মানে মই আত্মাৰ কোনোদিন বিনাশ নাই। কিন্তু শৰীৰটোত সোমাই থাকি ইন্দ্ৰিয়বিলাকৰ দ্বাৰা কৰা কৰ্মক প্ৰাধান্যতা দি পাপ পুণ্যৰ হিচাপৰ ফলত আমি কোনটো শৰীৰত প্ৰৱেশ কৰিব লাগিব, এইটো শাস্ত্ৰে আমাক সুন্দৰভাৱে জ্ঞানখিনি প্ৰদান কৰিছে। আৰু ঋষভ প্ৰভুৱেও তেওঁ 100জন পুত্ৰক সেই পৰম জ্ঞানৰ দৰ্শনটো প্ৰকাশ কৰিছে বৰ্তমান পদবন্ধে, যে মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ, বিষয় সুখত তাক নকৰিও নাৰ। মনুষ্য শৰীৰটোৱে যিহেতু উত্তম পাত্ৰ, সেইকাৰণে বিষয় সুখ ভোগ আশা কৰি হৰি সেৱালে পিঠি দি মনুষ্য জন্মটো তুমি নৰকৰ পথলৈ ঠেলি নপঠিয়াবা সেই জীৱ। ঋষভে কৈছে সেই মোৰ পুত্ৰসকল, আৰু গুৰুজনাই কৈছে সেই কলিৰ মলমতী মনুষ্যসকল। তাৰ পাছত পদে আমাক প্ৰকাশ কৰিছে, শোকৰৰো আছে বিষয়ৰ ভোগ যত, বিস্তাৰ ভোজনে শোকৰীৰ সম্ভোগত। শোকৰ মানে হ'ল গাহৰি। গাহৰি চিনি পায় নহয় আপোনালোকে? শোকৰ মানে হ'ল গাহৰি। শোকৰৰো আছে বিষয়ৰ ভোগ যত। গাহৰিয়েও জানে কেনেকৈ নিজৰ বংশটো বৃদ্ধি কৰিব লাগে, পোৱালি জন্ম দিব লাগে। বিস্তাৰ ভোজনে শোকৰীৰ সম্ভোগত। এটা শোকৰ মানে গাহৰিয়ে শোকৰীৰ লগত সম্ভোগ কৰাটোকে পৃথিৱীৰ একেবাৰে সৰ্বোত্তম সুখ বুলি ভাবে। তাৰ পাছত যি স্থানত গিৰিহঁতজনে মালিকজনে আহাৰ অৰ্পণ কৰিব, দানা পানী আগবঢ়াই দিব, সেই স্থানতে মল মূত্ৰ ত্যাগ কৰি তাতে আকৌ উৎপন্ন হোৱা বীজাণুবিলাক আহাৰ হিচাপে মুখেৰে খুচৰি খুচৰি গ্ৰহণ কৰে। গাহৰিৰ জীৱনটো হ'ল তেনেকুৱা। আমিতো মনুষ্যই তেনেকুৱা নকৰোঁ। মনুষ্যই অন্ততঃ ৰাতিপুৱা বিচনাৰ পৰা নমাৰ লগে লগে গা পা ধুবলৈ এক সুন্দৰ ব্যৱস্থা কৰোঁ, লেট্ৰিন বাথৰুমৰ ব্যৱস্থা কৰোঁ। যিডোখৰ জেগাত আমি আহাৰ গ্ৰহণ কৰিম তাত কেতিয়াও লেট্ৰিন বাথৰুম আমি ব্যৱহাৰ নকৰোঁ। কিন্তু গাহৰিয়ে য'ত খাব তাতেই তেওঁ বিষ্ঠা মূত্ৰ ত্যাগ কৰে। আকৌ তাতে যি পোক পৰুৱাৰ উৎপন্ন হ'ব তাকে আহাৰ হিচাপে খুচৰি খুচৰি গ্ৰহণ কৰে। বিষ্ঠা তুল্য বিষয়ক এতেকে তেজিবা, দিব্য তপ কৰি হবে হৰিক ভজিবা। সেইকাৰণে বিষ্ঠা তুল্য গাহৰিৰ যিটো জীৱন ধাৰণ পদ্ধতি, এই জীৱন ধাৰণ পদ্ধতিটো সেই মোৰ পুত্ৰসকল তোমালোকে কেতিয়াও গ্ৰহণ নকৰিবা। ভাগৱতে সিদ্ধান্ত দিছে, যিখন গৃহত কোনো দিন ঈশ্বৰ সেৱাৰ দৰ্শনটো পালন হোৱা নাই, কেৱল 4টা শব্দৰ মাজেৰে জীৱন ধাৰণ কৰি থকা হয়, সেয়া হ'ল আন, মাৰ, কাট, খাওঁ। আনিব লাগে, মাৰিব লাগে, কাটিব লাগে আৰু খাব লাগে। ভকতক সেৱা কৰা, ঈশ্বৰ সেৱা কৰা, এনেকুৱা নিয়ম যিখন গৃহত নাই, সেই গৃহখনৰ দৰ্শনটোক ভাগৱতে গাহৰিৰ গঁৰাল বুলি কৈছে। তুমি টাইলছ লগাব পাৰা, 5 মহল বনাব পাৰা বিল্ডিং, কিন্তু ঈশ্বৰ সেৱা কৰিবলৈ অৰ্থাৎ ওপৰলৈ মূৰটো কৰি চাবলৈ ঢেৰ জেগা আছে। 5 মহল বিল্ডিং
ইটো মহলকে চাবানে সিটো মহলকে চাবা, চালে চকুৰোৱা। কিন্তু তললৈ মূৰ কৰি ঈশ্বৰ সেৱা কৰাৰ গুৰু গৃহভাগ নাই। সেইখন গৃহকে শাস্ত্ৰই কৈছে গাহৰিৰ গঁৰাল। তুমি কিমান দৰমহা পোৱা চাকৰি কৰা এইটো ডাঙৰ কথা নহয়। দ্বিতীয়তে, যিখন গৃহত এদিনো এজন ভকতৰ চৰণৰ ধূলা নপৰে, সেইখন গৃহক সাপৰ গাত কদু বাঁহৰ লগত ভাগৱতে তুলনা কৰিছে। কাৰণ সাপৰ গাঁতটোৰ ওচৰলৈ আমি যাম নেকি? কেতিয়াও নাযাওঁ। কাৰণ জানো সাপৰ গাঁতটোৰ ওচৰলৈ গ'লে হঠাৎ সাপটো ওলাই আপোনাক মোক খুট মাৰি এই সংসাৰৰ পৰা বিদায় দিব পাৰে। কদু বাঁহটোৰ ওচৰত গৈ কদু বাঁহটোক যদি আমি জোকাই লওঁ, তেতিয়াহ'লে গোটেইখিনি উৰি আহি আপোনাক মোক বিষ প্ৰদান কৰিব, যাৰ বাবে আপোনাৰ মোৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। মানে যিখন গৃহত হৰি সেৱা নাই, ভকতৰ চৰণৰ ধূলা নপৰে, শাস্ত্ৰই কৈছে সেই গৃহখনৰ ব্যক্তিসকল MA BA পাছ কৰিলেও তেওঁলোকে 2 লাখ টকা 1.5 লাখ টকা দৰমহা পোৱা চাকৰি কৰিলেও তেওঁলোকৰ ঘৰখনক সাপৰ গাঁত বুলি শাস্ত্ৰই অভিহিত কৰিছে। গতিকে আমি ক'ত বাস কৰি আছোঁ, কেনেকুৱা এখন গৃহৰ মাজত আছোঁ, আমাৰ গৃহখন গৃহ নে ঘৰ নে সাপৰ গাঁত নে গাহৰিৰ গঁৰাল, তাক যদি বিচাৰ কৰোঁ শাস্ত্ৰসন্মতে, তেতিয়া আমি বুজি পাই যাম। আৰু কোনটো কৰিলে আমাৰ মুকুতি হ'ব, মুকলি হ'ব পাৰিম, সেই দৰ্শনটো ভাগৱতে আমাক সিদ্ধান্ত দিছে। কৃষ্ণ যেতিয়া বৈকুণ্ঠ প্ৰয়াণ হ'ল, তেতিয়া বাকী ঋষিৰ সাপবিলাক বাকী সমাজৰ যদুবংশৰ সকলোৰে লাগিল। কিন্তু বলোৰামই যি নিজে দেহত্যাগ কৰিলে, ঋষিৰ সাপ লাগিল নে নাই, এই কথাটো আমাৰ সমাজতে অলপ বাক বিতন্ত হৈ আছে। অলপ কওকচোন, আমি জানা নাই। বলোৰামইতো নিজেই দেহত্যাগ কৰিছে, কিন্তু কৃষ্ণৰ তাতে অকণমান সেই লোহা যি সাগৰত পেলাই দিছিল, মৎস্যৰ গৰ্ভত পাই বেধে ৰাখি থৈছিল। বেধৰ তাতেও কৃষ্ণৰ তাতেও লাগছি সেই সাপটো। বলোৰামৰ তাতে সাপ লাগিল নে নাই, এই ঋষিৰ সাপটো, সেইটো আমি জানা নাই। সেইকাৰণে আপোনাক খুজিছোঁ আজি। বলোৰামৰ লগত ঋষিৰ অভিশাপ যোগ হোৱা নাই। ভাগৱতে আমাক সিদ্ধান্ত দিছে যে বলোৰামে বগা বৰণৰ এটি সৰ্পৰ ৰূপ ধাৰণ কৰি মুদ্ৰাস্ফুট হৈ এই সংসাৰৰ পৰা তেওঁ আঁতৰি গৈছে। এই দৰ্শনটোৱে ভাগৱতত আছে, একাদশ স্কন্ধত কৃষ্ণ। বলোৰাম পৰে নে নপৰে? কৃষ্ণ পৰে। কাৰণ বংশকে যিহেতু অভিশাপটো দিয়া হৈছিলে, সেই বংশত বলোৰামটো নিশ্চয় সেই বংশৰে যাদৱ বংশৰে, তেতিয়াহ'লে তেখেতৰ তাত কিয় মানে সাপটো নপৰিল? কৃষ্ণ নিশ্চিত ৰূপত ঈশ্বৰ অংশ প্ৰথম কথা, আৰু ঈশ্বৰে যি কৰে সকলো ভালেই কৰে, আমাৰ সমস্ত জনাৰে জ্ঞাত। এতিয়া কথা হ'ল, কৃষ্ণও যদুবংশ, বলোৰামো যদুবংশ। কৃষ্ণ হ'ল দৈৱকীৰ পুত্ৰ, বলোৰাম হ'ল ৰোহিণীৰ পুত্ৰ। যদুবংশৰ সেইসকলক ঋষিৰ সাপে ক্ৰিয়া কৰিছে, যিসকলে পূৰ্বতে কিবা নহয় কিবা এটা অপৰাধ কৰ্মত যুক্ত হৈ আছে। সেইকাৰণেহে তেওঁলোকক নাশ কৰিবৰ বাবে যদুবংশক ঋষিৰ সাপৰ দ্বাৰা ভগৱন্ত পুৰুষে লীলা কৰিছে। স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণই ৰামচন্দ্ৰ ৰূপত যেতিয়া অৱতাৰ ধাৰণ কৰিছিল, তেতিয়া বালীক বধ কৰিছিল, আৰু বালীৰ পুত্ৰ অংগদে পিতৃ হত্যাৰ প্ৰতিশোধৰ বাবে যেতিয়া ইচ্ছা কৰিছিল, তেতিয়া ভগৱন্তৰ ৰামচন্দ্ৰই সিদ্ধান্ত দিছিল যে এই জন্মত তুমি তোমাৰ মনৰ ভাৱনা কামনা পূৰণ কৰিব নোৱাৰিবা। পাছৰ জন্মত আমি যদুবংশত জন্মগ্ৰহণ কৰিম, অৱতাৰ ধাৰণ কৰিম, তেতিয়া তুমি ব্যাধ ৰূপে জন্মগ্ৰহণ কৰিবা আৰু তুমি পিতৃ হত্যাৰ প্ৰতিশোধ ল'ব পাৰিবা। অৰ্থাৎ ভগৱন্তই পূৰ্বজন্মত এটা অপৰাধ কৰ্ম কৰিছে, যাৰ বাবে তেওঁ সেই অপৰাধৰ শাস্তি গ্ৰহণ কৰিছে। তেনে ক্ষেত্ৰত বলোৰামৰ সেই অপৰাধটো কোনো জন্মতে হোৱা নাই। ভগৱন্তৰ লগত মাত্ৰ সাৰথি হিচাপে অনন্ত নাগ
বলৰাম হিচাপে লক্ষ্মণ হিচাপে এই সংসাৰত আহি অৱতাৰ ধাৰণ কৰিছে। আমি তেনেধৰণেহে পোৱা হৈছে।